ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সন্মানীয় সাংবাদিক বন্ধুসকল, বিহুৰ পলমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ আটাইলৈ। আচলতে আপোনালোকক আজি নিমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্য এটাই যে আপোনালোকৰ জৰিয়তে আমি এটা সহায় বিচাৰিছোঁ, আপোনালোকৰ জৰিয়তে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক এটা আহ্বান জনাব বিচাৰিছোঁ, এটা সহায় জনাব বিচাৰিছোঁ যে আমাৰ বিৰোধী পক্ষই বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি ইতিমধ্যে দেখা পাইছোঁ আমাৰ কাৰ্যকৰ্তাসকলৰ জৰিয়তেও, আৰু অহাকালি আমাৰ ইলেকশ্যন আছে। আজি ৰাতিও এনেকুৱা ধৰণৰ অলপ নিকৃষ্ট ৰাজনীতি কৰিব বুলি অপজিশ্যনৰ আমাৰ এটা সন্দেহ হৈছে। তাৰ বিষয়ে আপোনালোকৰ জৰিয়তে সহায় বিচাৰি আচলতে আমি নিমন্ত্ৰণ জনালোঁ। আমাৰ মাজত আমাৰ বৰা ডাঙৰীয়াও আছে, গতিকে তেওঁ বাকীখিনি কথা আপোনালোকক অৱগত কৰিব। আপোনালোকৰ জৰিয়তে ইলেকশ্যন কমিশ্যনাৰ ইণ্ডিয়া আৰু ইলেকশ্যন কমিশ্যনাৰ আমাৰ অসমৰ তেখেতসকলক আমি জনাব বিচাৰিছোঁ, এটা আপত্তি দিব বিচাৰিছোঁ যে বিৰোধী দলৰ কিছু লোকে আমি দুই এজন মানুহৰ মুখত আমি শুনা পাইছোঁ যে অহাকালিলৈ আমাৰ বিৰুদ্ধে কিছু অপপ্ৰচাৰ কৰিব। গতিকে আমি এই অপপ্ৰচাৰত যেন কৰিব নোৱাৰে তাৰ বাবে আমি আগতীয়াকৈ আপোনালোকৰ মাধ্যমেদি ইলেকশ্যন কমিশ্যনক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলে বিভিন্ন ধৰণৰ ভিডিঅ'ছ বা বিভিন্ন ধৰণৰ মানে কিছু মাধ্যমৰ যোগেদি তেখেতসকলে এই কথাটো কালিলৈ প্ৰচাৰ কৰিব বুলি আমি এটা বিশেষ হেৰিয়াদি আমি আমাৰ গম পাইছোঁ। গতিকে এনেকুৱাখিনি যে নহয় তাৰ কাৰণে আমি ইলেকশ্যন কমিশ্যনক আমি আগতীয়াকৈ অনুৰোধ কৰিছোঁ বা আমি জনাইছোঁহে আচলতে। আৰু তেওঁলোকৰ কথাবিলাক এনেকুৱা আৰু যে আমি বা মই বা আমাৰ নেতৃত্বই বিশেষ কিছু মানুহক আপোনাৰ কিবা আমি বেয়াকৈ কোৱা বা কিবা কোৱা এনেধৰণৰ কিছু কথা তেওঁলোকে ক'ব পাৰে। গতিকে আমি এই হেৰিটো যেন তেনেকুৱা এটা নহয়, মানে ইলেকশ্যন কমিশ্যনক জনাব বিচাৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ লগততো সকলো মানুহে এটা সুসম্পৰ্ক আছে, আমি ধুনীয়াকৈ কাম কৰি আছোঁ। আমাৰ মেজৰিটিয়ে কওক মাইনৰিটিয়ে কওক সকলো লগত আমি সুসম্পৰ্ক এটা কৰি কাম কৰি আছোঁ। গতিকে সেইকাৰণেহে আজি আমি ক'বলৈ আহিলোঁ। আমাৰ সভাপতি ডাঙৰীয়াই এইটো নেতৃত্ব লৈছে, শ্ৰীনাথ ডাঙৰীয়াই নেতৃত্ব লৈছে। ময়ো যিহেতু এজন বিষয়ববীয়া, গতিকে ময়ো আহি পেলাই আপোনালোকৰ আগত কথাখিনি ক'ব বিচাৰিছোঁ। হয় হয়, মানে তেনেকুৱা ধৰণৰ এটা তেওঁলোকে বাতাবৰণ কৰিব বুলি আমি অলপ হেৰি পাইছোঁ। গতিকে সেইবিলাক কথাইতো ক্ষতি কৰিব সমাজক ন। আমি খুব ভালভাৱে সমাজখনত সকলো চলি আছোঁ, আৰু গতিকে সেই তেনেকুৱা নহওক যে কালিলৈ, তেনেকুৱা কাৰণে আমি এটা আগতীয়াকৈ জনাইছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা অসমৰ আমাৰ যিজন আছে অবজাৰ্ভাৰ আছে তেখেতক আমি জনাইছোঁ। আমি এখন দিম, মানে আপোনাৰ হেৰি কৰিছোঁ, পঠাই দিছোঁ মেইলত আমি। গতিকে আপোনালোককো আমি আমাৰ জনাই দিছোঁ।